হয়, এইটো নিৰ্মমভাৱে কৰা হৈছে আৰু এইটো মানুহজনে মানে চেডিষ্টিক প্লিজাৰ লোৱা নিচিনা দেখা পাইছে। এইটো মানে আছাম ৰুপ টাৰ্টল, এই যিটো মানে ৰেয়াৰ মানে স্পিচিছ, সেইটো সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। যি ঘটনা হৈছে এইটো আমি ইনভেষ্টিগেশ্যন কৰি আছো আৰু আমাৰ ফৰেষ্ট টিমটো তেখেতক বিচাৰি উলিয়াই ধৰিব। মই এগৰাকী সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে মই সদায় বন জংঘল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মই কাম কৰি আহিছোঁ আৰু আজি যিটো সামাজিক মাধ্যমত যিটো এটা ভিডিঅ' দেখিবলৈ পাইছোঁ যে দুষ্প্ৰাপ্য প্ৰজাতিৰ এটি কাছক জীয়াই কেনেকৈ জুইত দি তেওঁলোকে পৈশাচিক আনন্দ লভাৰ চেষ্টা কৰি আছে কিছু সংখ্যক যুৱকে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। মই ভাবোঁ যে বন বিভাগে এই সমগ্ৰ বিষয়টো সহজভাৱে নলয়, এই যিগৰাকী যুৱকৰ ফেচবুক একাউণ্টত এই ভিডিঅ'টো ভাইৰেল হৈছে, এই ভিডিঅ'টো আঁত ধৰি ইয়াতে উপযুক্ত তদন্ত হ'ব লাগে আৰু ইয়াৰ আঁৰত কোন লোক জড়িত আছে তেওঁলোকক বন্য আইন প্ৰয়োগ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্য কোনো যাতে সংঘটিত নকৰে আৰু আমাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে আমাৰ এই বন বিভাগৰ লগতে যে সাধাৰণ ৰাইজেও যাতে সচেতন হয়, এই বিষয়টো লক্ষ্য ৰাখি কাম কৰি যাবলৈ মই বন বিভাগক অনুৰোধ জনাইছোঁ। এইটো দুৰ্ভাগ্যজনক কথা। এটা ৱাইল্ড লাইফ স্পিচিছ এইটো সেনেকা কৰাটো আমি নিবিচাৰোঁ। কমপ্লিটলি সেইটো ইনভেষ্টিগেশ্যন কৰাৰ জন্য আমি ডিপাৰ্টমেণ্টত লিখিম আৰু সেইবিলাক হ'ব নালাগে। কমপ্লিটলি এইটো ষ্টপ হ'ব লাগে আৰু যি সেইবিলাক কৰিছে এইটো যিখিনি পানিছমেণ্ট ডিপাৰ্টমেণ্টেল এক্ট ফৰেষ্ট কনজাৰ্ভেশ্যনৰ ৱাইল্ড লাইফ স্পিচিছৰ নামত এইটো পানিছমেণ্টটো হ'ব লাগে বুলি আমি বিচাৰোঁ।